বেটেলিয়নৰ জোৱান তেওঁ এই চিন্তাতে झिक्नु पर्छ एक मुठो गाड्नु पर्छ त ल्याएन नि त किला लगाउनु पर्छ छ उहाँ छ किला माथि त्यो गाडीमा एकले गर्नु होइन त्यो किला गाउँदै মই এইটো আগৰ পৰা সপোন এটা ৰাখিছিলোঁ যে মই এটা সময়ত গৈ পেলাই হেৰি কৰিম বুলি বিগত দিনত যিকেইজন নিজৰ পূৰ্বপুৰুষ বা যিকেইজন হেৰি হৈ গ'ল এক্সপায়াৰি হৈ গ'ল তেওঁলোকৰ হেৰি সংগতি ৰাখি পেলাই মই বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছিলোঁ আৰু নিউ জেনেৰেশ্যন যিটো আছে তেওঁলোককো ক'ব বিচাৰোঁ যে এনেকুৱা এটা পদক্ষেপ লৈ পেলাই যিটো পৰিৱেশ এটা বচোৱাৰ কাৰণে পৰিৱেশ বিনষ্ট কৰাৰ ক্ষেত্ৰতো চবৰে অৰিহণা আছে মোৰো আছে চবৰে আছে কিন্তু বচোৱা ক্ষেত্ৰত বহুত কম হেৰি দেখা যায় সেইকাৰণে প্ৰথমে বচাই লওঁ বচোৱাটো চিন্তা কৰোঁ নষ্ট কৰাটো পৰিৱেশ নষ্ট কৰা কাৰো অধিকাৰ নাই মই 1100 পুলি 1100 কুশনতলাৰ পৰা জামুগুৰি অভিমুখে অকলশৰীয়া পদক্ষেপ মই অসম আৰক্ষীৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ এজন জোৱান মোৰ নাম লেছনায়ক ৰাজকুমাৰ শৰ্মা বিধায়ক মহোদয়ক আমন্ত্ৰণ জনাইছিলোঁ সেইটো পদক্ষেপৰ কাৰণে কিয়নো তেওঁ এইবিলাক বিষয়ত যথেষ্ট উদ্গনি দেখা যায় সেইকাৰণে তেওঁক মই নিমন্ত্ৰণ জনাইছিলোঁ নিজৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ আহিলে তাৰ কাৰণে তেওঁকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ পূৰ্বভগীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ কাঠপৰা অঞ্চলৰ এই দ্বাদশ বেটেলিয়নত কৰ্মৰত ৰাজকুমাৰ শৰ্মাদেৱৰ প্ৰচেষ্টাত যে গছ থাকিলেহে মানুহ থাকিব এইটো তেওঁৰ মনত যিহেতু আমাৰ অসম চৰকাৰে আমাৰ বৰ্তমান ভাৰত চৰকাৰে যিটো গছপুলি ৰোপণৰ ব্যৱস্থা লৈছে তেওঁ নিজৰ প্ৰচেষ্টাত তেওঁ আজি 1100 গছপুলি ৰোৱাৰ সিদ্ধান্ত হাতত লৈ আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱক এই অনুষ্ঠানটোলৈ তেওঁ নিমন্ত্ৰণ কৰি আজি তেওঁৰ দ্বাৰাই আজি প্ৰথম গছপুলিটো ৰোপণ কৰাই যে গছ থাকিলেহে মানুহ থাকিব আৰু গছ যে ৰুব লাগে এই সম্পূৰ্ণ কথাখিনি আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱে সকলোকে যে গছ ৰুবৰ কাৰণে অনুৰোধ জনাই আজি তেওঁ প্ৰথম এই গছপুলিটো ৰুই এই কাৰ্যসূচী তেওঁ সমাপন কৰে ধন্যবাদ।